এটা জীবন্ত ভাষাৰ ৰক্ষক শ্ৰী নৰেশ চন্দ্ৰ দেৱ বৰ্মা পদ্মশ্ৰী 2026। ত্ৰিপুৰাৰ নিস্তব্ধ পাহাৰবোৰত য'ত এসময়ত কাহিনীবোৰ কেৱল স্মৃতিতহে বাস কৰিছিল, এটা ভাষা লিখাৰ বাবে অপেক্ষা কৰি আছিল। দশক দশক ধৰি ককবৰকৰ কণ্ঠ এটাটো আছিল, কিন্তু লিখিত ৰূপ অতি কম আছিল। তেতিয়া এজন মানুহে কলমটো তুলি লৈ কাম আৰম্ভ কৰিলে। 1944 চনৰ 31 অক্টোবৰত জন্মগ্ৰহণ কৰা শ্ৰী নৰেশ চন্দ্ৰ দেৱ বৰ্মাই বাংলা পঢ়া শুনাত শৈশৱ কটায়। তাৰ পিছত এটা উপলব্ধিয়ে সকলো সলনি কৰি দিলে। যদি আমি আমাৰ ককবৰক ভাষাটো নিলিখোঁ, তেন্তে কোনে লিখিব? প্ৰথম অৱস্থাত ককবৰকত কোনো লিখিত গ্ৰন্থ নাছিল। 1960 চনৰ পিছত মানুহে ইয়াক ভাষা হিচাপে চিনি পাবলৈ ধৰিলে। তেওঁ দৌলত আহমেদৰ ককবৰক ব্যাকৰণ গ্ৰন্থ কক বৰ্মাৰ পৰাও গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। লগতে আদিম অগ্ৰগামীসকলৰ পৰাও, যেনে সুধানবা দেৱ বৰ্মা, যি ককবৰকৰ প্ৰথম সাহিত্যিক আছিল, আৰু ডক্টৰ প্ৰভাষ চন্দ্ৰ ধৰ, যিয়ে ৰামায়ণক ককবৰকলৈ অনুবাদ কৰিছিল। আকাশবাণীত ককবৰকৰ অনুষ্ঠান শুনি তেওঁ নিজেই কলমটো তুলিবলৈ আৰু লিখিবলৈ অনুপ্ৰাণিত হৈছিল। 1970 চনত তেওঁ বাংলা ভাষাত লিখিবলৈ আৰম্ভ কৰিছিল, আৰু 1980 চনৰ পৰা তেওঁ ককবৰকতো লিখিবলৈ আৰম্ভ কৰিছিল। আৰম্ভণিতে সাহিত্য প্ৰায় নাছিলেই, কাৰো সহায়ত আগবাঢ়ি যাবলৈ কোনো ভেটি নাছিল, গতিকে তেওঁ নিজেই ভেটি হৈ পৰিছিল। 50 বছৰৰো অধিক সময়ৰ যাত্ৰা, 34খন কিতাপ, অসংখ্য প্ৰবন্ধ আৰু গৱেষণা তেওঁ ককবৰকক কথিত পৰিচয়ৰ পৰা লিখিত ঐতিহ্যলৈ ৰূপান্তৰিত কৰিলে। আজি ককবৰকত 100খনতকৈও অধিক বিদ্যালয় আৰু কেইবাখনো কলেজত পাঠদান কৰা হয়, য'ত পণ্ডিত আৰু শিক্ষকৰ সমাজ অহৰহ বৃদ্ধি পাইছে। এনে এক আন্দোলন যাৰ জৰিয়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছে। নতুন প্ৰজন্মই ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, আৰু অধিক সংখ্যক লোকে ককবৰক পঢ়োৱাৰ কামত যোগদান কৰিছে। বছৰ বছৰ ধৰি তেওঁৰ কৰ্মক বাৰে বাৰে সন্মান জনোৱা হৈছে, আৰু এতিয়াই এই যাত্ৰা পদ্মশ্ৰীলৈ গৈছে। কিন্তু তেওঁৰ বাবে সেয়া কেতিয়াও ব্যক্তিগত পৰিচয়ৰ বিষয় নাছিল। মই অতিশয় কৃতজ্ঞ, কিন্তু এই সন্মান কেৱল মোৰ বাবেই নহয়, ই সকলো ককবৰক পোৱাবোৰৰ বাবে। আজি অৱসৰৰ পিছতো তেওঁ একেৰাহে লিখিয়ে আছে, পথ প্ৰদৰ্শন কৰি আছে আৰু সংৰক্ষণ কৰি আছে। তেওঁৰ সপোনটো সহজ, তথাপিও বহুত গভীৰ। মানুহে ককবৰকক আঁকোৱালি লওক, সেয়া কওক, ব্যৱহাৰ কৰক আৰু দৈনন্দিন জীৱনত ইয়াক জীয়াই ৰাখক। এটা ম্লান হৈ অহা ভাষাই নিজৰ নায়ক বিচাৰি পালে, আৰু যিয়ে নিজৰ কলমটোৰে তাৰ মাজত নতুন প্ৰাণ ভৰাই দিলে। এক সজীৱ আৰু চিৰস্থায়ী পৰিচয় লৈ ককবৰকে আত্মপ্ৰকাশ কৰাৰ লগে লগে ইয়াৰ সৈতে এটা নাম সদায় জড়িত হৈ থাকিব: শ্ৰী নৰেশ চন্দ্ৰ দেৱ বৰ্মা, পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।